নিউজ অসমৰ দৰ্শকসকলক জনাইছে গুৰুত্বপূৰ্ণ খবৰ। জামুগুৰি হাটত গঞা সমাজৰ পৰা দিনক দিনে হেৰাই যাবলৈ ধৰা কুটিৰ শিল্পৰ 3দিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন। বুধবাৰে অন্তিম দিনা বিধায়ক পদ্মা হাজৰিকা উপস্থিত হৈ কুটিৰ শিল্পৰ প্ৰতি আগ্ৰহী প্ৰতিগৰাকী লোককে এইদৰে আগবাঢ়ি আহি হাতে কামে লগাত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিধায়কগৰাকীৰ নেতৃত্বত গঢ় লৈ উঠা কন্যকা বহুমুখী পামখনত ব্যৱহাৰ কৰিবলগীয়া বহুতো বাঁহ বেতৰ সামগ্ৰী ইয়াৰ পৰা উচিত মূল্যত ক্ৰয় কৰা হ'ব বুলি উল্লেখ কৰে। নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ নদুৱাৰ উন্নয়ন খণ্ডৰ সৌজন্যত যোৱা সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত সকলো পঞ্চায়তৰ 2জনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আনফালে ইয়াৰ পাছতেই বিধায়কগৰাকীয়ে নদুৱাৰ উন্নয়ন খণ্ডৰ প্ৰাংগণত নিৰ্মাণ হ'বলগীয়া কেণ্টিন গৃহৰ আধাৰশিলাও স্থাপন কৰে। আমাৰ নিজ হাতেৰে প্ৰস্তুত কৰা যিবিলাক শিল্প সেইবিলাক নতুন প্ৰজন্মই জনা উচিত আৰু তাৰ কাৰণে যিটো পদক্ষেপ আজি নদুৱাৰ খণ্ডোন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে লৈছে বিষয়া ডাঙৰীয়ে, মই তেওঁলোকলৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আমাৰ গাঁৱৰ এই যে আমাৰ খৰাহী, পাচি, চালনী, বিভিন্ন ডলা এইবিলাক নিৰ্মাণ কৰাৰ এটা প্ৰশিক্ষণ শিবিৰৰ যি আয়োজন কৰিছে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে সন্মানীয় ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে সুন্দৰভাৱে গোটেই কামখিনি কৰিছে। এতিয়া ময়ে কন্যাকাত ব্যৱহাৰ কৰিবৰ কাৰণে ডলাই হওক, পাচি হওক বা তেওঁলোকে যিখিনি ডাষ্টবিনো প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে যে মই অতিকৈ আনন্দিত আৰু তেওঁলোকৰ পৰা কন্যাকাই আমি এইখিনি ল'বৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ আমাক দিবৰ বাবে। গতিকে এই নতুন প্ৰজন্মক তেওঁলোকে যাতে এই সম্পৰ্কত জ্ঞান দিয়ে, তেওঁলোকে প্ৰশিক্ষণ দিয়ে আৰু পৰিসৰটো অলপ বহল কৰিবৰ কাৰণে খণ্ডোন্নয়ন বিষয়াগৰাকীক মই আহ্বান জনাইছোঁ যে ইয়াৰ দ্বাৰা আমি আচলতে যিবিলাক চহকী আমাৰ শিল্প সংস্কৃতি আছে জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট নিউজ অসম।